অনেক ধৰণৰ পাপ কৰিলোঁ। মই সাক্ষ্য নিদিয়াৰ বাবে হয়তো হয়তো মনটো ধৰি ৰাখিব পৰা নাই। কেতিয়াবা নিজকে নিজেই বুজাব নোৱাৰা হৈ যাওঁ। ক'ত যাম, কি কৰিম যেন লাগে। সেইবাবে ঈশ্বৰৰ চৰণত আৰু পিতাৰ চৰণত ক্ষমা বিচাৰিম। এয়া মোৰ জীৱন্ত সাক্ষ্য আছিল। প্ৰশংসা হওক। মই নাহৰকটীয়াৰ পৰা আহিছোঁ। মোৰ অৰিজিনেল ঘৰ লেঙেৰীত। মই প্ৰথমতে 18 চনৰ পৰা ইয়ালৈ আহিছোঁ। প্ৰতি বছৰে আহোঁ, কিন্তু কৰোণাৰ পাছৰ পৰা এৰা ধৰা হ'ল। মণ্ডলী নাহৰকটীয়াটো মই এৰা ধৰা কৰিলোঁ। প্ৰথমতে মই ইয়াত মা দেউতাৰ পৰাই জানিছিলোঁ গুৰুদেৱক, এই প্ৰাৰ্থনা নামঘৰ। তাৰপাছত মই মা দেউতাক অৱহেলা কৰি আছিলোঁ, কিন্তু মোৰ মানুহগৰাকীও ক'লে তালৈ যাওকচোন, আপোনাৰ এই মূৰ ঘূৰণি হৈ থাকে। তাৰপাছত লাহে লাহে মই ভাবিলোঁ, মা দেউতাৰ কথাও মানিলোঁ, মানুহজনীৰ কথা মানি ইয়ালৈ আহিলোঁ আৰু লঘোণ প্ৰাৰ্থনা দিলোঁ। তেতিয়া মই 80% মানে বেমাৰটো ভাল হ'ল। তাৰপাছত নাহৰকটীয়া মণ্ডলীৰ লগত সংযোগ হ'লোঁ, প্ৰাৰ্থনাবিলাক কৰি থাকোঁ। তাৰপাছত মোৰ মানুহগৰাকী তেজ যোৱাৰ ৰোগ হৈছিল। আগতে এবাৰ কৈছিলোঁ, তথাপিতো ৰাজহুৱাভাৱে মই আকৌ কৈছোঁ। গুৰুদেৱক যেতিয়া লেঙেৰীলৈ গৈছিলে, তাত লগ পালোঁ। লগ পাই গুৰুদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। তেওঁ প্ৰাৰ্থনা কৰি দিলে। তেতিয়া মানুহগৰাকী মোৰ ভাল হ'ল। আৰু মোৰ ছোৱালীজনীও ওকণি হৈছিলে মূৰত খুব। সেই ওকণিটো ইয়াত অহাৰ লগে লগে গুৰুদেৱক মোৰ চৰণত সেৱা জনালোঁ। সেই ওকণিও নাইকিয়া হ'ল। তাৰপাছত লাহে লাহে মই এই ৰাজনীতি পাকচক্ৰত পৰি অকণমান সমাজৰ কামত গৈ মেলি মই মানে এই চাধা আদি কৰি কিবাবিলাক বেয়া বস্তুবিলাক খালোঁ আৰু ওপৰতে গৈ আছিলোঁ। সেয়ে মোৰ বহুত বেমাৰ ৰোগ ব্যাধিবিলাক মই পালোঁ। গতিকে মই ক্ষমা খুজিছোঁ আৰু সেই সাক্ষ্যবিলাক দিবলৈ আহিলোঁ। মই আগলৈ সদায় ঈশ্বৰৰ শ্ৰীচৰণত থাকিম, সেই সেৱা জনাবলৈ আহিলোঁ। আৰু মই আল্ট্ৰাচাউণ্ডৰ পৰা আদি কৰি এই বেমাৰবিলাক বহুত চেক কৰিলোঁ, কিন্তু বেমাৰ নোলালে। গেছ বুলি কয় আৰু বুকুৰ বিষ হৈ থাকে। যোৱাকালি মোৰ হাৰ্টৰো অকণমান হৈছে বুলি ভাবি এনেকৈ মানে আজি লগে লগে ইয়ালৈ আহিলোঁ। অহা সপ্তাহত আহিম বুলি কৈছিলোঁ, কিন্তু আজিয়ে আহিলোঁ। মোৰ বহুত ভুলৰ কাৰণে মই নিজে বেমাৰবিলাক পাইছোঁ। আৰু ওচৰৰ ইয়ালৈ অহা ল'ৰা এজনৰ এতিয়া মণ্ডলী বেলেগ কৰিলে, বেলেগলৈ গ'ল। তেওঁকো মই উপায় নাপাই প্ৰাৰ্থনা কৰাইছিলোঁ। গতিকে সেইখিনি মই ভুল কৰি পেলালোঁ। পিতাই যাতে মোক এই ঈশ্বৰৰ ওচৰত তেওঁ যাতে মোক ক্ষমা কৰি দিব লাগে, আজিয়ে সাক্ষ্য দিবলৈ আহিলোঁ। ধন্যবাদ। মোৰ নাম খগেশ্বৰ আৰু শ্ৰদ্ধাৰে প্ৰণিপাত কৰিছোঁ। সেই প্ৰভু, মই মোৰ এটা জীৱন্ত সাক্ষ্যই, মোৰ হাতখন আগষ্ট 7 তাৰিখে মোৰ হাতখন পৰি পিনে মোৰ ফ্ৰেকচাৰ হৈ গ'ল। মই সেইদিনাখন গুৰু পিতা গুৰুমাৰ কাৰণে মই প্ৰাৰ্থনা দিছিলোঁ ঘৰত। লগত মোৰ ভাগিনজনী আছিলে। ভাগিনজনীয়ে ঘৰটো মই ৰাতিপুৱা 5টালৈ পিতাৰ কাৰণে প্ৰাৰ্থনা অৰ্পণ কৰিছোঁ ঈশ্বৰৰ ওচৰত। সেইদিনাখনেই মোৰ ভাগিনজনীয়ে ঘৰটো মুচি থৈছিলে। মই দেখা নাছিলোঁ। গৈ পিনি মই চেণ্ডেলৰ সৈতে বাল্টিং এটা লৈ আছিলোঁ, পানীৰ সৈতে পৰি গ'লোঁ। তেতিয়া মোৰ হাতখন ভাগিছে নে ফ্ৰেকচাৰ হৈছে মই এইবোৰ একো নাজানো, কিন্তু এনেকুৱাকৈ দুখ পাইছোঁ। মাত্ৰ মা মই মৰিলোঁ বুলি কৈছোঁ। তেতিয়া মই ফটকৈ পিতাইলৈ মোৰ মনত পৰি গ'ল। পিতাইতো মা দেউতা এইবিলাক চিঞৰিবলৈ কোৱা নাই, প্ৰভু যীশুকে চিঞৰিবলৈ কৈছে। তেতিয়া মই প্ৰভু যীশুক খুব চিঞৰিছোঁ, হে প্ৰভু যীশু, তুমি যদি আজি মোৰ যদি পকাত মাথাটো পৰি গ'লেদিন, মোৰ মাথা ফাটি গ'লেদিন, সেই প্ৰভু এতিয়াও মোৰ কি হৈছে মই নাজানো, কিন্তু মই যে সংকল্প কৰিলোঁ, গুৰু পিতা গুৰুমাৰ কাৰণে প্ৰাৰ্থনা দিছিলোঁ, সেইকাৰণে মোক প্ৰভু মোৰ প্ৰাৰ্থনাভাগ যেনে তেনে দিবলৈ মোক শক্তি দিয়া। তাৰপিছত অলপতে মই ভাগিনজনীক কৈছোঁ, মোক ধৰাচোন, ধৰা, মোৰ দেখোন একেবাৰে মাথা ঘূৰাই আহিছে। তেতিয়া মোক চোফাখনতে বহুৱাই দিলে। চোফাখনত বহুৱাই কৈছে, মই বহি থাকিব নোৱাৰোঁ, মোক শুৱাই দিয়া। তাৰপৰা শুৱাই দিলে আৰু লগে লগে ক'লোঁ যে এই চৈতানৰ প্ৰাৰ্থনাটো লগাই দিয়াচোন মোক। তেতিয়া তাই চৈতানৰ প্ৰাৰ্থনাটো লগাই দিলে। দুবাৰ চৈতানৰ প্ৰাৰ্থনাটো শুনাৰ লগে লগে মোক ক'ৰ পৰা শক্তি আহিলে মই নিজেই নাজানো। মই প্ৰাৰ্থনাটো 12টা বজালৈকে মই দিলোঁ, কিন্তু বহুত কষ্ট মাজত দিছোঁ। মই বাঁ হাতখনে সোঁ হাতখনে এৰিব পৰা নাই। মই তেনেকৈয়ে দিলোঁ। তাৰপিছত মই তাইক ক'লোঁ, মোক ভাত কেইটামান বনাই দিয়া, মই খাম, মোক ডাক্তৰ ঘৰলৈ নিয়া, মই এতিয়া আৰু ৰ'ব নোৱাৰোঁ। তেতিয়া তাই ডাক্তৰ ঘৰলৈ লৈ গ'ল। ডাক্তৰ ঘৰলৈ গৈ পিনে মই এঠাইত নাপালোঁ সেই এক্সৰে কৰিবলৈ সুবিধা। তাৰপৰা আন ঠাইলৈ গ'লোঁ। তেতিয়া এক্সৰে কৰিলে আপোনাৰ হাতখন দেখোন একেবাৰে গ'ল আৰু বোলে, তিনিফালে ফাটি গ'ল এনেকৈ কৈছে।
তাৰপিছত তাৰপৰা সেনেকৈ ক'লোঁ। তেতিয়া এই আমাৰ এই সকলোৱে পিতাহঁতৰ মৰমত তন্ত্ৰ সেই বৰাকে মই মাতি দিলোঁ। তেতিয়া মোৰ মানুহজন নাই, মোৰ ল'ৰাটোও নাই ঘৰত। তাৰপিছত মই তেতিয়া তেওঁ আহি মোক এটা দৰৱ পাৰিবলৈ, আমাৰো ঘৰত ভাগিছিলে হাত, এইটো কোনো বেজালি কথা নহয়, এডাল মানে গছৰ শিপাৰে বান্ধি দিলে। ভিতৰত বান্ধি দিলে। তেতিয়া কৈছোঁ মোৰ চুগাৰ আছে, কিবা প্ৰব্লেম হ'ব নেকি আকৌ? তেতিয়া মোৰ মানুহজনে তাৰপৰা ফোন কৰিছে, তুমি এইবিলাক কৰি নাথাকিবা, ডক্টৰৰ পৰামৰ্শ লয়, এনেই কৰ ৰছী বান্ধিবলৈ লৈছা। তেতিয়া মই তেওঁৰ কথা নুশুনিলেও এই বৰা কথাকে শুনি মই এই ৰছীডাল মানে লতাডাল বান্ধি দিলে, এই 5-7 পালি বান্ধি দিলে। তেতিয়া মই ভাল পালোঁ। ভাল পোৱাৰ পাছতে মই তাৰপিছত আকৌ এক্সৰে কৰিলোঁ। তেতিয়া মই পিতাইক কৈ আছিলোঁ, মই পিতাইক লৈ বহুত কান্দিছোঁ। গৰু পিতাই, আপুনি ৰক্ষা নকৰিলে, আমাক কৰোঁতে কোনো নাই, সকলো সময়তে আপুনি আমাক ৰক্ষা কৰি থাকিব লাগিব। মই আজি যদি মাথাটো নেভাগিলে বুলি পিতাই তুমিও ৰক্ষা কৰিলে, ধন্যবাদ দিছোঁ বুলি মই প্ৰাৰ্থনা কৰিলোঁ। তাৰপিছত মানে ঘৰলৈ আহিলোঁ। আহি মই সদায় 5-17 পদৰ পৰা 19 পদৰ বাক্য যোগেদি মই সদায় প্ৰাৰ্থনা কৰিলোঁ। তেনেকৈ দাগ দেখিও আহিলে, মোক এনেকৈ প্ৰাৰ্থনা কৰিলে। তেনেকৈ সময় গ'ল। মই তেতিয়া মানে ৰাতি এদিন কৈছিলোঁ, হে প্ৰভু, মই যদি মোৰ এমাহত যদি হাতখন ভাল কৰি দিয়া, মই তেনেহ'লে সাক্ষ্য দিমগৈ যে মই এমাহত মই প্ৰভু যীশুৱে মোৰ হাতখন সুস্থ কৰি দিলে, গুৰুজনাৰ যোগেদি মোক আমাৰ সকলোকে আশীৰ্বাদ কৰিলে বুলি মই ধৰিম। তাৰপৰা এনেকৈ কৈ থাকোঁতে প্ৰাৰ্থনা কৰোঁতে ৰাতি মোৰ আহি পিনি একদম এনেকুৱাকৈ দি দেখুৱাইছে, তুমি হেৰি কৰা, যোহন 14 অধ্যায় এই 6 পদটো চাবা, আৰু যোহন 6 অধ্যায় 35 পদটো চাবা বুলি ক'লে। তেতিয়া মোৰনো এইটো কি দিছে, 12টা বজাত দিছেহি, বাক্যটো আহিছে। তাৰপৰা মই চালোঁ, হয় এইটো বাক্য ইমান ভাল বাক্য দিছে, আৰু পঢ়োঁ যদি ইমান গুৰুত্ব নিদিয়া নিচিনা, মুখস্থ নাছিলে মানে পঢ়োঁ। তাৰপৰা চালোঁ, বহুত ভাল লাগিলে। সেই বাক্য লৈ মই বহুত এনেকৈ হাতখন সুস্থ হ'লোঁ। কিন্তু পিতাই যে মিছা কথা ক'লোঁ, মই যে মিছা কথা পাপ কৰিলোঁ যে মই এমাহতে সাক্ষ্য দিম বুলি। কিন্তু মোৰ ছেপ্টেম্বৰ 7 তাৰিখে মই আহিলোঁ, কিন্তু ভয় কৰিলোঁ, সাক্ষ্য নিদিলোঁ। তাৰপৰা আকৌ 5 তাৰিখে আহি গ'লোঁ। এতিয়া অক্টোবৰ 5 তাৰিখে তেতিয়াও সাক্ষ্য নিদিলোঁ। সেইকাৰণে গুৰুজনা আমাৰ গুৰু পিতাৰ চৰণত মই যিমান ভুল পাপ অপৰাধ কৰিলোঁ ক্ষমা বিচাৰিছোঁ। মোৰ হাতখন যে 4টা আঙুলি এতিয়া মই জপাব নোৱাৰোঁ, মোৰ লাগি গৈছে। সেই 4টা আঙুলি যেন মোক সুস্থ কৰি দিয়ে, গুৰু পিতাই যেন আশীৰ্বাদ কৰক। এই মোৰ সাক্ষ্য দিলোঁ। ধন্যবাদ দিছোঁ। মোৰ এখন ঘৰ নাছিলে, মই এনেকৈ কোৱাৰ্টাৰত আছিলোঁ। কিন্তু ঈশ্বৰে এনেকুৱা এখন ঠাই দিলে, যি নেকি স্বামীগুৰুৰ মৃত্যুৰ পিছত এডোখৰ বহল ঠাই মোক দিলে। আৰু সেই ঠাইতে মই এখন চালিতে মই তেওঁ সকাম নিকাম কৰি মই তাতে আছিলোঁ। এবছৰ পিছত মোক ঈশ্বৰে এটি পকী ঘৰ থাকিবৰ কাৰণে মোক যুগুত কৰি দিলে। সেয়াই মোৰ প্ৰথম সাক্ষ্য। ঈশ্বৰক মই কোটি বাৰ ধন্যবাদ দিছোঁ। আৰু দ্বিতীয় সাক্ষ্য, মোৰ এই হাতত এটা বইল আছিলে, সেই বইলটো মানে ঘূৰি ফুৰে। তাৰপিছত মই ঈশ্বৰক প্ৰাৰ্থনা কৰি পিনি তেল ঘঁহি দিলোঁ, এতিয়া গুটিটো নাই। এইটো এটা মোৰ দ্বিতীয় সাক্ষ্য। আৰু তৃতীয় সাক্ষ্য হৈছে, স্বামীগুৰুৰ মৃত্যু আগমুহূৰ্তত মানে চিকিৎসা কৰি থকা অৱস্থাত মোৰ বহুত ধাৰ হৈছিলে। ইণ্টাছলৈ মই আনিছিলোঁ, 1 টকা 2 টকা নহয়, মোৰ 14 লাখ মান টকা মই ইণ্টাছলৈ আনিছিলোঁ। মানুহজন মৃত্যুৰ পিছত ধাৰখিনি তাৰমানে মানুহজনে জানিছিলে আৰু মই জানিছিলোঁ কিমান ধাৰ কৰিছিলোঁ। পিছত মানে যেতিয়া মৃত্যুৰ পিছত তেওঁ ছাৰ্ভিচ কৰিছিলে, তেওঁ যেতিয়া পইচা পাতি বহুত পোৱাৰ কাৰণে ল'ৰা ছোৱালীয়ে সেই টকাৰ লগত হেৰি কৰি 4 ভাগৰ 1 অংশ মোক দি গোটেইখিনি তেওঁলোকে গ্ৰহণ কৰিলে। আৰু সকলো মানে বয় বস্তুৰ পৰা বুলি একোৱে মোক নাইকিয়া কৰি তেওঁলোকে লৈ গ'ল। আৰু মই সকলোকে মই আৰু ঈশ্বৰৰ ওচৰতো মই প্ৰাৰ্থনা কৰিছোঁ, আৰু সকলোৱে প্ৰাৰ্থনা যেন কৰে। আৰু সেই
যিমানখিনি ধাৰ মই কেনেকৈ মাৰিম কি কৰিম বুলি মই চিন্তা কৰিবলৈ মোক ঈশ্বৰে সেইকণ মোক মানে কষ্ট দিয়া নাছিলে, মোক ধুনীয়াকৈ খুৱাইছিলে। ঈশ্বৰক মই কোটি কোটিবাৰ ধন্যবাদো দিছোঁ। আৰু প্ৰত্যেকটো মুহূৰ্ততে মোক কোনো নাছিলে, অকলীয়া মাতৃ আৰু মই আছোঁ। সেই চালিখনতে যেতিয়া আছিলোঁ তেতিয়া মোক মানে ইমানে দুখ কষ্ট তাৰণা অভাৱ অনাটন আহিছিলে। তেতিয়া মই যিমানেই মোৰ দুখ কষ্ট তাৰণা আহিছিলে মই সিমানে সাহসীয়াল হৈছিলোঁ আৰু মই বলৱন্ত হৈ গৈছিলোঁ। আৰু মোক ঈশ্বৰে মানে চলাই নিছিলে। সেয়া মই ঈশ্বৰক কোটি কোটিবাৰ মই ধন্যবাদ দিছোঁ। আৰু যিমানখিনি মোৰ পাবলগীয়া পইচা আছিলে সকলো ঈশ্বৰে মানে যুগুত কৰি দিলে চাৰিওপিনে। তাৰপিছত মই যিমান ইণ্টাৰেষ্টলৈ অনা মোৰ ধাৰ আছিলে মই সেই ধাৰ মোৰ সকলো মই মাৰিব পাৰিলোঁ। মই সেইকাৰণে ঈশ্বৰৰ ওচৰত মই কোটি কোটিবাৰ মই ধন্যবাদ দিছোঁ। এতিয়া মোক এটকাও মোৰ এতিয়া ইণ্টাৰেষ্টত দিবলগীয়া মোৰ নাই। সেয়া মোৰ সাক্ষ্য আছিলে। ধন্যবাদ। 19 চনৰ পৰা এই নামঘৰলৈ আহি আছোঁ। মোৰ সৰু সুৰা সাক্ষ্য ভালেমান আছে। মোৰ ভৰিত এডোখৰ ঘাঁ হৈছিল। সেই ঘাঁডোখৰ মোৰ ভাল হ'ল, কিন্তু মাজে মাজে মই মনত ভাবোঁ ইমান মানে সাক্ষ্যটো নিদিওঁ, কিন্তু মোৰ ঘাঁডোখৰ আকৌ পোখায়, আকৌ ভাল হয়। তাৰপিছত মোৰ হাৰ্টৰ অসুখ আছিলে। হাৰ্টৰ অসুখ মই এই নামঘৰলৈ আহি থকাৰ পৰাই মই ভাল পালোঁ। মোৰ বিষ কোষ ভালেমান হৈ আছিলে, মই এই নামঘৰলৈ আহি থকাৰ পৰাই ভাল পাই আহিছোঁ। আৰু মোৰ সাক্ষ্য আছে। আজি কিছুদিনৰ আগতে পিতাই নাতিনী ছোৱালী গোলাঘাটত তুলনি বিয়া পাতিছিলে। সেই বিয়ালৈ মোক নিমন্ত্ৰণ মাতিছিলে আৰু মই সেই বিয়ালৈ যাবলৈ মই খুব আগবৰে মানে বিয়াখনলৈ যাবলৈ মই হাবিয়াস কৰিছিলোঁ। কিন্তু মোৰ বিয়া 3 দিনমানৰ আগত ইমানেই পেটৰ বিষ, বিয়াৰ যন্ত্ৰণা মানে মোৰ বিয়ালৈ যাব পৰা মোৰ অৱস্থা নাই। আৰু মই মোৰ ইমানেই মোৰ কি হৈছে মই নিজে ক'ব পৰা নাই। আৰু বিয়াৰ আগদিনাখনি মই বিচনাত শুই থাকোঁতে মই পিতাইক প্ৰাৰ্থনা কৰি কৈছোঁ যে পিতাই, তোমাৰ নাতিনী ছোৱালী তুলনি বিয়া পাতিছে, নিমন্ত্ৰণ জনাইছে, মই যাব পাৰিমনে বাৰু? আৰু মই পিছদিনাখনি মোৰ দেহাটো ইমানেই সুস্থ, সেই বিয়ালৈ যাব পৰাকৈ মোক ঈশ্বৰে সুস্থ কৰি দিলে। আৰু তাৰপিছত আহিলে দেওবাৰ পিছতে কাতি বিহু পৰিছে। দেওবাৰে মোৰ ঘৰত মই প্ৰাৰ্থনা কৰোঁ। দেওবাৰৰ দিনটো প্ৰাৰ্থনা কৰি থকা অৱস্থাতে মই দেওবৰীয়া প্ৰাৰ্থনা ঘৰতে কৰি আছিলোঁ। আৰু প্ৰাৰ্থনা কৰি থকা অৱস্থাতে প্ৰাৰ্থনা কৰি যেতিয়া হ'ল 12:30 বজাত দীপেন দা সাক্ষ্যটো এৰিছে। আৰু দীপেন দা সাক্ষ্যটো পোনে মোবাইলটো খুলিয়ে মই দীপেন দা সাক্ষ্যটোৱে চাবলৈ পাইছোঁ। আৰু দীপেন দা সাক্ষ্যটো দীপেন দা পেটৰ বিষৰ কাৰণে দিছিলে। আৰু সেই দেওবাৰ দিনাখনিৰ পৰা মোৰ ইমানেই পেট বিষ, মোৰ কি মই নিজে ক'ব নোৱাৰোঁ। সেই দিনটো মই গোটেই দিন শুইছোঁ। পিছদিনাখনি কাতি বিহু মোৰ ঘৰত মোক ডক্টৰে আহি মোক 2টা বেজী দিছে। তথাপিতো মই বিষৰ যন্ত্ৰণাত মোৰ বিষ ভাল পোৱা নাই। আৰু মই ৰাতিলৈ পিছদিনা মই দোকান খুলিবলৈ যাব লাগে। পিছদিনা মই কৈছোঁ যে মোৰ ল'ৰাটোক কৈছোঁ, বেটা মোক তুমি বাইবেলখন আনি দিয়াচোন, মই বাক্য 2টামান পঢ়োঁ। তাৰপৰা মোৰ বাইবেলখন সি আনি দিছে। তাৰপৰা অলপ পাছতে ক'লোঁ, পিতাই ভাগৰ গামোচা এখন আছে, মোৰ সেই গামোচাখন আনি দিয়া। বাইবেলখন আৰু গামোচাখন মোৰ পেটত লৈ পিনি মই গোটেই ৰাতি টোপনি গুচি গ'লোঁ মই। আৰু ঈশ্বৰে সেইদিনাখনি পিছদিনাখনি মোৰ ইমানেই দেহাটো সুস্থ কৰিলে যাতে মোৰ বিষ কি হ'ল মই নিজে ক'ব নোৱাৰোঁ। দোকান খুলিবলৈ যাব পৰা হ'লোঁ। তথাপিতো আকৌ মোৰ অলপ বিষ হয়। মই ভাবিছোঁ মই এটা আল্ট্ৰাচাউণ্ড কৰিম বুলি, কিন্তু ঈশ্বৰে মোক যন্ত্ৰণাৰ পৰা যাতে সুস্থ কৰে। আৰু মই সপোনতো পিতাইক দেখিছোঁ এখন ৰথত ঘোঁৰাত পিতাই স্বৰ্গই এনেকৈ দি গোটেই আকাশত আকাশৰ দ্বাৰেদি গোটেই ঘোঁৰা ৰথখন এনেকৈ চলি গৈছে। আৰু শেষত গৈছে হেনো ঝুমুৰ জু। পিতাই ৰখি আছে হেনো মোৰ পৰা কমেও 8-9 কিলোমিটাৰ আঁতৰত।
আৰু সেই তাৰ পৰা মই হেনো ইমানেই মই কৈছোঁ যে পিতাই আহি পালেহি আৰু ঝুমুৰ যোৱাৰ পাছত আমি যাবলৈ ৰখি আছোঁ আৰু মই কি কৰিছোঁ তেতিয়া মোৰ কাপোৰ কানি বিচাৰি মই আবাদ